মই বহুত দিনৰ মূৰত আহিছোঁ মোৰ ভণ্টি আৰু বাইদেউসকলৰ কাৰণে এই ভিডিঅ'টো লৈ পেলাই। সেইকাৰণে মোৰ ভণ্টি বাইদেউ আপোনালোকে ভিডিঅ'টো প্লিজ স্কিপ নকৰিব। কথাটো হ'ল যে আজিকালি বহুত ল'ৰাই, কিছুমান বদমাছ ল'ৰাই কি কৰে, আপোনাৰ ফটোখন এডিট কৰি দিব। আপোনাৰ কাপোৰ পিন্ধি থকা ফটোখন তেওঁলোকে এডিট কৰি পেলাই এনেকুৱা ৰাখিব যে মানে আপুনি কাপোৰ পিন্ধাই নাই ফটোখনত, আৰু আপোনাক ব্লেকমেইল কৰিব পাৰে। আৰু আজিকালি কিবা এটা এপ ওলাইছে, AI এপ কিবা, সেই এপটোতো একদম ধৰিবই নোৱাৰে। এনেকৈ যদি কোনোবাই আপোনাক ব্লেকমেইল কৰে ফটো মানে ভাইৰেল কৰিম বুলি, মই আৰু এটা নেক্সট কথালৈ আহিম। যদি ভিডিঅ' মানে ধৰকচোন ভিডিঅ' বা ফটো যদি আপলোড কৰিও দিয়ে, তাৰ পাছত মই আহিম সেইটো লৈ। কথাটো হ'ল যে যদি কোনোবা ব্লেকমেইল কৰি থাকে এনেকৈ ভিডিঅ' বা ফটো আপলোড দিম বুলি এডিট কৰি পেলাই, তেন্তে আপুনি ভয় নাখাব, প্ৰথমতে থানাত জনাব। আৰু তাৰপাছত ধৰকচোন আপোনাৰ যদি কোনোবা ঘৰৰ মানুহ থাকে, ঘৰৰ মানুহক জনাব। আৰু যদি কোনোবাই ধৰকচোন ফটো আপলোড দিয়েই দিলে বোলে, ফটো আপলোড দি দিলে, তেতিয়াও আপুনি ভয় নাখাব। ষ্টপ NCII নামৰ এটা ৱেবছাইট আছে, সেই ৱেবছাইটত আপুনি যাব। ৱেবছাইটত গৈ পেলাই তাতে এটা কেছ আপুনি ৰেজিষ্টাৰ কৰিব পাৰে। আৰু সেই ফটোখন, যিখন মানে ফটো ধৰকচোন মানে এডিট কৰা ফটোখন তাতে আপলোড কৰিব। লগতে আপোনাৰ যিখন ফটো লৈ পেলাই আপলোড কৰিছে, আপোনাৰ মানে কাপোৰ পিন্ধি থকা ফটোখন, সেইখন ফটো তাতে আপলোড কৰিব। আৰু তাৰ পাছত য'ত তেওঁ সেই ফটোখন আপলোড কৰিছে ছ'চিয়েল মিডিয়াত, তাৰ পৰা অট'মেটিক ডিলিট হৈ যাব। ভিডিঅ'টো মোৰ ভণ্টি আৰু বাইদেউসকলৰ কাৰণে প্লিজ ভিডিঅ'টো ছেভ কৰি থ'ব, আৰু পাৰিলে সকলোলৈ পঠাব। জয় আই অসম।